আজি সামাজিক মাধ্যমত আমি গম পালোঁ যে অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদক অনুপম শইকীয়াক অব্যাহতি দিয়া কথাটো আমি সামাজিক মাধ্যমত গম পালোঁ। যিহেতু এই সংগঠনৰ যিখন পেজ হয় এইখন পুৰণি পেজ আছিলে আৰু কোন দুষ্ট চক্ৰই এনেকুৱা কামবিলাক কৰিছে, যিহেতু মোৰ চহীটো স্কেন কৰি তাত তলত বহাই পিনে যিটো বিবৃতি লিখিছে আৰু সেই বিবৃতিটো মই অস্বীকাৰ কৰিছোঁ, যিহেতু এইটো মোৰ কোনো চহীদ ছিগনেচাৰ নহয় আৰু এই ছিগনেচাৰটো মোৰ কোনোবাই ছিগনেচাৰটো স্কেন কৰি বহাই লৈছে। সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদকক কোনো কাৰণতে আমি অব্যাহতি দিয়া নাই। আৰু কোনোবাই এইটো আমাৰ অসমীয়া যুৱ মঞ্চক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। অসমীয়া যুৱ মঞ্চ যি উত্তৰণৰ ক্ষেত্ৰত আগবাঢ়িছে বা সাংগঠনিক দিশত যি শক্তিশালী ৰূপত আগবাঢ়িছে, হয়তো এইটো ৰাজনৈতিক কোনোবা ষড়যন্ত্ৰ হ'বও পাৰে। সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে আমাৰ অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদক অনুপম শইকীয়াক কোনো কাৰণতে অব্যাহতি দিয়া নাই। আগন্তুক দিনত যি আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হ'ব লখিমপুৰ জিলাত পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পিছত, তাত আমাৰ বহুতকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হ'ব। আগন্তুক দিনৰ সাংগঠনিক দিশত লগতে শক্তিশালী কৰা যি ভূমিকা, এই ভূমিকা সন্দৰ্ভত আমাৰ কাৰ্যনিৰ্বাহ সভাত অনুষ্ঠিত কৰা হ'ব। গতিকে মই সকলো অসমবাসী ৰাইজক পুনৰ অনুৰোধ জনাইছোঁ যে সাধাৰণ সম্পাদক অনুপম শইকীয়াক কোনো কাৰণতে আমি সংগঠনৰ পৰা অব্যাহতি দিয়া নাই।